ডেট আজি হৈ গ'ল 6 ফেব্ৰুৱাৰী টাইমছ 7:03 হৈছে এতিয়া আমি আজি নেচাৰেল গেছ ফাৰ্ষ্ট টাইম চাই লওঁ লং টাৰ্ম অ'কে বিগ টাইম ফ্ৰেম কিমান চলি আছে কি চলি আছে বিগ টাইম ফ্ৰেম বুলি ক'লে আমি 4 আৱাৰত যদি চাওঁ 1 ডেত ফাৰ্ষ্ট টাইম চালে ভাল হ'ব লাইভ এনালিচিছ কৰি দেখাই আছোঁ কেনেকৈ কৰিব লাগে এনালিচিছ 1 আৱাৰত যদি আমি চাওঁ এইফালৰ পৰা ফাৰ্ষ্ট টাইম ডাউন ছাইডত আহি এইডোখৰত ছাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ যোৱাৰ চেষ্টা কৰি আছে আৰু ই এটা ওপৰত এটা ৰেজিষ্টেন্ট লেভেল ঠিক আছে যদি 1 ডেত চাওঁ আমি যদি 4 আৱাৰত যাওঁ এতিয়া 4 আৱাৰটো দেখিছে ডাউন ছাইডৰ পৰা তো হাই হাই এই লেভেলটো যদি ব্ৰেক কৰে হাই ফৰ্মেশ্যন আৰম্ভ হৈ যাব খালি এই লেভেলটো ব্ৰেক কৰিব পৰা নাই দেখিছে ওপৰলৈ গৈ মাৰ্কেট তললৈ বৰ্তমান এতিয়া তললৈ গুচি আহিলে কেণ্ডেলত ক্ল'জ কৰিব নোৱাৰিলে ওপৰত হাই লেভেলত ক্ল'জ কৰিব বৰ্তমান পৰা নাই আৰু 1 ঘণ্টা 55 মিনিট আছে কেণ্ডেলত ক্ল'জ কৰালৈকে কি হয় আমি চাই ল'ম যদি ওপৰত ক্ল'জ কৰে বাইং ছাইডত যাব পৰা হয় আৰু আমি ট্ৰেড কৰিবলৈ হ'লে 5 মিনিটত যাব লাগিব 5 মিনিটত গৈ চিটুৱেশ্যন বৰ্তমান কি চলি আছে আজি মাৰ্কেট গেপ আপ অ'পেন হ'ল গেপ আপ অ'পেন হৈ এইখনত ছাইডৱে হৈ এটা অকণমান টাইম চুইং আপছাইড গৈ আকৌ মাৰ্কেট এডোখৰত বহুত টাইম ছাইডৱে হৈ ডাবুল বটম বনাই মাৰ্কেট ওপৰলৈ গৈ এডোখৰত হোল প্ৰাইচটো ওপৰলৈ যাবলৈ চেষ্টা কৰি আছে কিন্তু এডোখৰত হোল্ড কৰিব পৰা নাই সেইটো কাৰণে ডাউন ছাইডত আহি গ'ল মাৰ্কেট আৰু এইটো এটা লেভেল ৰেজিষ্টেন্ট লেভেল হ'ব আৰু এইডোখৰত আমি বাই কৰিলোহেঁতেন পুলিচ এংগলফিং কেণ্ডেল কিন্তু কি হ'ব এইফালে দেখিছে যোনডাল গ্ৰীণ কেণ্ডেলৰ ভলিউমটো চাব তলফালে ৰেড কেণ্ডেলতকৈ কম সেইটো কাৰণে আমি এইডোখৰত কোনো ধৰণৰ বাই পজিশ্যন বনোৱা নাই ৱেইট কৰিম আৰু আমি যদি মাৰ্ক কৰোঁ ই এটা হৈ গ'ল ছাপোৰ্ট লেভেল ৰেজিষ্টেন্ট আগতে ৰেজিষ্টেন্ট লেভেল আছিলে বাই এইডোখৰ ৰেজিষ্টেন্ট লেভেল মাৰ্কেট তললৈ আহিছে যেতিয়া ব্ৰেক কৰিলে ই ছাপোৰ্ট লেভেলৰ কাম কৰিব আৰু এইডোখৰত আমি ৱেইট কৰিম কেনেকুৱা ধৰণৰ কি পেটাৰ্ণ বনায় তাৰ ওপৰত ডিপেণ্ড কৰি বাইং বা চেলিং কৰিম আৰু চেল কৰিলে আমি এইটো লেভেল মাৰ্ক কৰি দিছোঁ চেল কৰিলে আমি এইটো লেভেলত তলত চেল কৰিব পাৰিম আৰু টাৰ্গেটো আমাৰ বেছি নহয় ল' লেভেলত আজি যোনটো ল' লেভেল এইটো লেভেললৈকে আমাৰ টাৰ্গেট হ'ব মাৰ্কেট কেনেকৈ আহিব লাগিব মাৰ্কেট ইয়াৰ পৰা তললৈ আহি এইডোখৰত জিগজাগ কৰি অকণমান টাইম ৱেইট কৰি যদি ব্ৰেক কৰে আমি এইডোখৰত চেল পজিশ্যন বনাব পাৰোঁ আৰু টাৰ্গেট হ'ব আমাৰ এইডোখৰলৈকে 289 ঠিক আছে আমাৰ আৰু বাইং ছাইডত যাব হ'লে ৱেইট কৰিব লাগিব এইডোখৰত আহিছে এতিয়া এইডোখৰত যদি ডব্লিউ টাইপৰ পেটাৰ্ণ বনাই বুলিছ এংগলফিং বা এমাৰ টাইপৰ কেণ্ডেল বনাই আমি এইডোখৰত বাই কৰিবলৈ চেষ্টা কৰিম বা যদি ভলিউম চলিউম অ'কে থাকে আৰু আমি চিলভাৰ যদি চাওঁ চিলভাৰ এইটো মাইক্ৰ' হয় চিলভাৰ মাইক্ৰ' টাইম চবৰে একেই চাৰ্টটো অলপ বেলেগ প্ৰাইচটো ডিফাৰেঞ্চ থাকিব চিলভাৰ 1 ডে কেণ্ডেলৰ হ'লে এইটো এটা ৰেজিষ্টেন্ট লেভেল কালি এইটো ৰেজিষ্টেন্ট লৈ মাৰ্কেট আজি গেপ ডাউন খুলিলে গেপ ডাউন খুলি ফাৰ্ষ্ট টাইম ডাউন ছাইডত আহি এতিয়া ওপৰলৈ যাবলৈ চেষ্টা কৰি আছে 4 আৱাৰত যদি চাওঁ মাৰ্কেট আজি ফাৰ্ষ্ট টাইম গেপ ডাউন খুলি অলপ ওপৰলৈ গৈ এতিয়া এইডোখৰত ছাইডৱে হৈ আছে মাৰ্কেট আমি এতিয়া 5 মিনিটত যদি যাওঁ 5 মিনিটত গ'লে কেনেকুৱা ধৰণৰ কি হয় এইটো চাই ল'ব লাগিব 5 মিনিটত গৈ